যোৱাকালি চাৰ্জ হিয়াৰিং হৈছিলে তো যোৱাকালিৰ পৰা আজি চাৰ্জ হিয়াৰিংটো কণ্টিনিউ হ'ল 21 নম্বৰ 6 এণ্ড 21 নম্বৰ 7 নন্দেশ্বৰ আৰু পৰেশ ছাৰ আপোনাৰ চাৰ্জৰ যিখিনি আমাৰ ক'ব লগা আছে যে কি ধাৰাত চাৰ্জটো লাগিব সেইখিনি আমাৰ সম্পূৰ্ণ হ'ল আৰু বাকী 5জনৰ আছে আৰু সেই 5জনৰ বৰ্তমান কণ্টিনিউ প্ৰচেছত চলি আছে আজি ফাৰ্ষ্ট হাফত সেই গোটেইখিনি আমি আধাখিনি কৰিলোঁ কমপ্লিট মোটামুটি অহাকালি বা পৰহি ভিতৰত আমাৰ সেইখিনি চাৰ্জ সম্পন্ন হৈ যাব বাকী আজি ছেকেণ্ড হাফত সিদ্ধাৰ্থৰ এডভকেটে আপোনাৰ সিদ্ধাৰ্থৰ বেল হিয়াৰিংটো কৰিলে আৰু তাৰে আজি সেইটো সম্পন্ন হ'ল আমি ৰিপ্লাই দিলোঁ তেখেতসকলে এটা অদ্ভুত কথা কৈছে আজি যে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক তাত যি নিছিলে তাত যি জুবিন গাৰ্গৰ আছিলে তো সেই সময়ত সিদ্ধাৰ্থ শৰ্মাৰ কোনো দায়িত্ব নাছিলে যে সিদ্ধাৰ্থ শৰ্মা অকল তেখেতৰ মেনেজাৰ তো মেনেজাৰৰ কাম হ'ল অকল মানে মেনেজ কৰা সাপোজ ধৰ প্ৰগ্ৰেম মেনেজ কৰিব লাগে বা কিবা কৰিব লাগে সেইবোৰ মেনেজ কৰিব লাগে কিন্তু জুবিন গাৰ্গক মেনেজ কৰাটো তাৰ কাম নহয় তেনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিছে আৰু সেইবোৰ যুক্তি আমি খণ্ডন কৰিছোঁ আৰু আমি বহুত ষ্ট্ৰংলি আমাৰ কামাৰ ছাৰে যিখিনি কৈছে বহুত ষ্ট্ৰংলি আমি অপ'জ কৰিছোঁ আৰু আমি আশাবাদী অহা 2 তাৰিখে তাৰ আপোনাৰ ৰিজাল্টটো দিব 2 তাৰিখে আপোনাৰ বেল হিয়াৰিংটো আপোনাৰ জাজমেণ্টটো দিব মানে অৰ্ডাৰটো পাছ কৰিব মে 2 তাৰিখে আজি সম্পূৰ্ণভাৱে সম্পন্ন হ'ল আপোনাৰ যোৱা শ্যামকানু মহন্তৰ যিদিনা আপোনাৰ মানে আপোনাৰ বেল হিয়াৰিংটো আছিলে সিদিনা আপোনাৰ তেখেতৰ এডভকেটে কোৰ্টত এটা অপ'জ কৰিছিলে যে কোৰ্টত যিবিলাক কেছৰ কথা সেইবোৰ কথা বাহিৰত কিয় কোৱা হয় তো তেনেকুৱা তেখেতে আপত্তি দৰ্শাইছিলে তো আমি অনাৰেবল কোৰ্টক সন্মান কৰি কৈছোঁ যে যিখিনি কথা আপুনি কোৰ্টত থাকিব লাগে সেইখিনি কোৱাটো উচিত নহয় ধৰক যিখিনি কেছত হেম্পাৰ কৰিব পাৰে কিন্তু বাকী কিছুমান কথা জানিব লাগিব কাৰণ জুবিন গাৰ্গ অসমৰ ৰাইজৰ মানুহ তো তেখেতৰ ঘটনা কেছটো কি হৈ আছে কেনেকৈ আগবাঢ়িছে বা কি বস্তু আছে সেইবোৰ বস্তু আগবাঢ়িব লাগিব আৰু যিখিনি কথা তাত আছে সেইখিনি আমি কোৱা কথা নহয় সেইখিনি চাৰ্জশ্বিটৰ কথা সেইখিনি তথ্যভিত্তিক কথা তো গতিকে আমি নিজৰ ফালৰ পৰা একো কোৱা নাই যিখিনি কৈছোঁ সেইখিনি গোটেইখিনি কথা চাৰ্জশ্বিটত আছে যোৱাকালি চাৰ্জ হিয়াৰিং হৈছিলে তো যোৱাকালিৰ পৰা আজি চাৰ্জ হিয়াৰিংটো কণ্টিনিউ হ'ল 21 নম্বৰ 6 এণ্ড 21 নম্বৰ 7 নন্দেশ্বৰ আৰু পৰেশ ছাৰ আপোনাৰ চাৰ্জৰ যিখিনি আমাৰ ক'ব লগা আছে যে কি ধাৰাত চাৰ্জটো লাগিব সেইখিনি আমাৰ সম্পূৰ্ণ হ'ল আৰু বাকী 5জনৰ আছে আৰু সেই 5জনৰ বৰ্তমান কণ্টিনিউ প্ৰচেছত চলি আছে আজি ফাৰ্ষ্ট হাফত সেই গোটেইখিনি আমি আধাখিনি কৰিলোঁ কমপ্লিট মোটামুটি অহাকালি বা পৰহি ভিতৰত আমাৰ সেইখিনি চাৰ্জ সম্পন্ন হৈ যাব বাকী আজি ছেকেণ্ড হাফত সিদ্ধাৰ্থৰ এডভকেটে আপোনাৰ সিদ্ধাৰ্থৰ বেল হিয়াৰিংটো কৰিলে আৰু তাৰে আজি সেইটো সম্পন্ন হ'ল আমি ৰিপ্লাই দিলোঁ তেখেতসকলে এটা অদ্ভুত কথা কৈছে আজি যে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক তাত যি নিছিলে তাত যি জুবিন গাৰ্গৰ আছিলে তো সেই সময়ত সিদ্ধাৰ্থ শৰ্মাৰ কোনো দায়িত্ব নাছিলে যে সিদ্ধাৰ্থ শৰ্মা অকল তেখেতৰ মেনেজাৰ তো মেনেজাৰৰ কাম হ'ল অকল মানে মেনেজ কৰা সাপোজ ধৰ প্ৰগ্ৰেম মেনেজ কৰিব লাগে বা কিবা কৰিব লাগে সেইবোৰ মেনেজ কৰিব লাগে কিন্তু জুবিন গাৰ্গক মেনেজ কৰাটো তাৰ কাম নহয় তেনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিছে আৰু সেইবোৰ যুক্তি আমি খণ্ডন কৰিছোঁ আৰু আমি বহুত ষ্ট্ৰংলি আমাৰ কামাৰ ছাৰে যিখিনি কৈছে বহুত ষ্ট্ৰংলি আমি অপ'জ কৰিছোঁ আৰু আমি আশাবাদী অহা 2 তাৰিখে তাৰ আপোনাৰ ৰিজাল্টটো দিব 2 তাৰিখে আপোনাৰ বেল হিয়াৰিংটো আপোনাৰ জাজমেণ্টটো দিব মানে অৰ্ডাৰটো পাছ কৰিব মে 2 তাৰিখে আজি সম্পূৰ্ণভাৱে সম্পন্ন হ'ল আপোনাৰ যোৱা শ্যামকানু মহন্তৰ যিদিনা আপোনাৰ মানে আপোনাৰ বেল হিয়াৰিংটো আছিলে সিদিনা আপোনাৰ তেখেতৰ এডভকেটে কোৰ্টত এটা অপ'জ কৰিছিলে যে কোৰ্টত যিবিলাক কেছৰ কথা সেইবোৰ কথা বাহিৰত কিয় কোৱা হয় তো তেনেকুৱা তেখেতে আপত্তি দৰ্শাইছিলে তো আমি অনাৰেবল কোৰ্টক সন্মান কৰি কৈছোঁ যে যিখিনি কথা আপুনি কোৰ্টত থাকিব লাগে সেইখিনি কোৱাটো উচিত নহয় ধৰক যিখিনি কেছত হেম্পাৰ কৰিব পাৰে কিন্তু বাকী কিছুমান কথা জানিব লাগিব কাৰণ জুবিন গাৰ্গ অসমৰ ৰাইজৰ মানুহ তো তেখেতৰ ঘটনা কেছটো কি হৈ আছে কেনেকৈ আগবাঢ়িছে বা কি বস্তু আছে সেইবোৰ বস্তু আগবাঢ়িব লাগিব আৰু যিখিনি কথা তাত আছে সেইখিনি আমি কোৱা কথা নহয় সেইখিনি চাৰ্জশ্বিটৰ কথা সেইখিনি তথ্যভিত্তিক কথা তো গতিকে আমি নিজৰ ফালৰ পৰা একো কোৱা নাই যিখিনি কৈছোঁ সেইখিনি গোটেইখিনি কথা চাৰ্জশ্বিটত আছে